গৰ্ভত ল'ৰা সন্তান থকা 6টা সংকেত কেৱল সংকেত। বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। আৰু মই কোনো ডক্তৰ নহয়, মই কেৱল এটা আনুমানিকতে কওঁ যে এইবোৰ সংকেতৰ বিষয়ে আহক জানো। সেই সংকেতৰ বিষয়ে যিয়ে দৰ্শায় আপোনালোকৰ গৰ্ভত ল'ৰা আছে বুলি। এইটো কেৱল সংকেত হয়, কাৰণ মোৰ মতে গৰ্ভত ল'ৰা থাকক বা ছোৱালী থাকক কোনো ফৰক নপৰে। আজিকালি ল'ৰা হওক বা ছোৱালী হওক দুয়োটাই সমান হয়, আৰু এজনী গৰ্ভৱতী মহিলা বা এজনী মাৰ কাৰণে তেওঁলোকৰ সন্তান ল'ৰাই হওক বা ছোৱালী হওক একো ফৰক নপৰে, হয়নে নহয়? ফৰক পৰে কেৱল আমাৰ বা আপোনালোকৰ লালন পালন কেনেকুৱা, তেওঁলোকক লালন পালন কেনেকুৱা দিয়া হৈছে, হয়নে নহয়? কাৰণ ছোৱালীয়ে ঘৰত লক্ষ্মী মানা হয়, হয়নে নহয়? আৰু ছোৱালীয়ে ঘৰৰ যি সুন্দৰতা বা উজ্জ্বলতা ঘৰলৈ আনে। আহক এতিয়া আমি জানো গৰ্ভত ল'ৰা সন্তান থকাৰ 6টা সংকেত কি কি হয়। 1 নম্বৰতে, যদি বেবীৰ হাৰ্ট ৰেট 140 বিট প্ৰতি মিনিটৰ ভিতৰত হয়, তেন্তে গৰ্ভত ল'ৰা সন্তান হোৱাৰ সংকেত হয়। যদি এজন বেবীৰ হাৰ্ট বিট 140 প্ৰতি মিনিটত হয়, তেন্তে গৰ্ভত ল'ৰা সন্তান থকাৰ সম্ভাৱনা বেছি থাকে। দ্বিতীয়তে, যদি আপোনালোকৰ গৰ্ভাৱস্থা বা প্ৰেগনেঞ্চিৰ সময়ত আপোনালোকৰ পিম্পলছ বা শালমইনা বেছিকৈ হৈ আছে, সেইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে সংকেত হয়। তৃতীয়তে, যদি আপোনালোকৰ বেছি নিমখযুক্ত বা মছলাযুক্ত খাদ্য খোৱাৰ ইচ্ছা হয়, তেন্তে এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে সংকেত হয়। চতুৰ্থতে, যদি আপোনালোকৰ বেবী বাম আপোনালোকৰ তলফালে ওলমি আছে, ঠিক আছে, সেইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে সংকেত হয়। পঞ্চমতে, গৰ্ভাৱস্থাৰ সময়ছোৱাত যদি আপোনালোকৰ বেছি চুলি দীঘল হৈ আছে, ঘন হৈ আছে, ধুনীয়া হৈ আছে, তেন্তেও এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে সংকেত হয়। ষষ্ঠতে, যদি আপোনালোকৰ ছাল একেবাৰে শুকান ড্ৰাই হৈ গৈছে, এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰে সংকেত হয়। গতিকে এয়া আছিলে গৰ্ভত ল'ৰা সন্তান থকাৰ 6টা সংকেতৰ বিষয়ে। যদি আপোনালোকৰ যিকোনো সংকেত আপোনালোকে যদি পাইছে আপোনালোকৰ, তেন্তে মোক কমেণ্ট কৰি জনাব, ঠিক আছে? আৰু আপোনালোকক যদি মোৰ এই ভিডিঅ'টি ভাল লাগিছে, তেন্তে এটা লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে, বা আপোনালোকে মই ইয়াত যিখিনি আপোনালোকক মই সংকেতৰ কথা কৈছোঁ, আপোনালোকে গৰ্ভৱতী হয়, তেন্তে আপোনালোকক যদি এইবোৰ সংকেতে দেখা দিছে, আপোনালোকে মোক কমেণ্টত জনাব পাৰিব, ঠিক আছে? লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেন্তে আপোনালোকে মই যেতিয়াও আগলৈ ভিডিঅ' আপলোড কৰি থাকিম, আপোনালোকে ন'টিফিকেশ্যন পাই যাব, ঠিক আছে? ধন্যবাদ।